70 মিনিট ধৰি সাগৰৰ পাৰত বিনা চিকিৎসায় পৰি আছিল জুবিন গাৰ্গ। অচেতন অৱস্থাত থকা জুবিনক 1.5 ঘণ্টাৰ পাছত এখন এম্বুলেন্সত উঠোৱা হৈছিল। শ্যামকানু মহন্তই জুবিন গাৰ্গক উৰে নিশা মদ্যপান কৰোৱাইছিল। জুবিনক মদ্যপান কৰোৱাবলৈ অমৃতপ্ৰভা মহন্তৰ হাতত হুইস্কি তুলি দিছিল শ্যামকানুৱে। জুবিনক শেষ কৰি আৰ্থিক মুনাফা আদায়ৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। পলাশৰঞ্জন বৰুৱা, আপোনাৰ কাষলৈ আহিছোঁ। অন্যতম এগৰাকী অভিযোগকাৰী আপোনালোক। এতিয়া এই কথাবোৰেও ঠাই পাইছে যে জুবিন গাৰ্গক একেবাৰে শেষ কৰি দিব খুজিছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাই এওঁলোকৰ সহায় ল'লে। তেওঁলোকে কেনেধৰণে গোটেই কনস্পিৰেচিটো বা ষড়যন্ত্ৰটো ৰচনা কৰিলে, শ্যামকানু মহন্তৰ সৈতে কেনেধৰণে যোগাযোগ আছিল, কি ধৰণৰ কথা বতৰা হৈছিল, এটা কোঠাই কিয় জুবিন গাৰ্গৰ নামত ৰখা হ'ল, অমৃতপ্ৰভাৰ বাবে কিয় পৃথক কোঠা ৰখা নহ'ল, আৰু সুৰাপান কৰোৱাৰ দায়িত্বটো অমৃতপ্ৰভাকে কিয় দিলে, এই ধৰণৰ বহু প্ৰশ্ন পৰৱৰ্তী সময়ত উত্থাপন স্বাভাৱিকতে হ'ব। মই আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টোক লৈ আমি দেখিছোঁ যে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে ইতিমধ্যেই তেওঁলোকে যিখন চাৰ্জশ্বীট দাখিল হৈছে তাৰ পাছতেই তেওঁলোকে জুবিন ক্ষেত্ৰলৈ গৈছিল। তেওঁলোকে কৈছে সংবাদ মাধ্যমৰ আগত যে আমি এতিয়ালৈ যিখিনি হৈছে তাত সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত এইখিনিতে কথা এষাৰ ক'ব বিচাৰোঁ যে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ ভণ্টি পামী বৰঠাকুৰ দুয়োগৰাকীয়ে এইটো কথা কৈছে যে আমি চাৰ্জশ্বীটখনক লৈ সন্তুষ্ট আৰু আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু এটা কথা ক'ব বিচাৰোঁ মই যে মৃত্যু হৈছিলে ছিংগাপুৰত আৰু তাৰ গোচৰ যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে সেয়া আছে দিছপুৰত। এইটো আচৰিত কথা। ছেকেণ্ডলি হৈছে তাত 16-17জন মানুহ আছিলে, তাৰে 5জনৰ ওপৰত গোচৰৰ যিখিনি ধাৰা সেইটো নিয়োগ কৰা হৈছে, কিন্তু বাকীখিনি এতিয়ালৈকে ভালকৈ কুৱেশ্যনো কৰা নাই বা আনিছিলে এবাৰৰ কাৰণে সুধি আকৌ এৰি দিয়া হ'ল। হয়তো ভিতৰুৱা কিছুমান কথা তেওঁলোকে জানে চাগে যে সেই সময়ত হয়তো মৃত্যু যি সময়ত আমি যেনেকৈ গম পাইছোঁ এনেকৈ মৃত্যু বুলি তেনেকৈ হয়তো হোৱা নাছিলে, নহ'বা সেই সময়ছোৱাত যিখিনি মৃত্যু হৈছিলে সেই সময়ছোৱাত সেই 11জন মানুহ নাছিলেই, একজনহে আছিলে। সেইবিলাক কথা চাগে পুলিচে জানে, কাৰণ এনেকুৱা কথাই হ'ব লাগিব, নহ'লেনো কিয় তেওঁলোকক এৰি দিব। পুলিচখিনিওতো বুৰ্বক নহয়, পুলিচখিনিওতো চব জানে। গতিকে আমি লাভ কৰোঁ ন্যায় প্ৰাপ্তি যাতে হয় তাৰ বাবে এই কথাখিনি এটা যোগাত্মক ভূমিকা ল'ব বুলি তেওঁলোকে আশা কৰে। মই আপোনাৰ কাষলৈ আহিছোঁ। গোটেই পৰিক্ৰমাটো আৰু আমি যিখিনি চাৰ্জশ্বীটৰ কথা আমাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, আপুনিও অৱগত হৈছে, কি ক'ব খুজিব? প্ৰথম কথা হ'ল এইখন এখন চাৰ্জশ্বীট মোৰ বোধেৰে ভাৰতবৰ্ষৰ ভিতৰতে পৃষ্ঠাৰ হিচাপত আটাইতকৈ দীঘলীয়া আৰু ডাঙৰ চাৰ্জশ্বীট অন্যতম আছে। ইয়াৰ পিছতে বোধ কৰোঁ কাছবখন 11,000 something পেজ আৰু গৌৰী লংকেশ্বৰ 9,300 something পেজ আৰু সাক্ষীৰ ইয়াত যিমান সংলগ্ন কৰিছে 395 জন, কিন্তু গৌৰী শংকৰত আছিলে আপোনাৰ 500 এবভ সাক্ষী। সেইফালৰ পৰা আমি এটা যিখিনি ইয়াত সন্নিৱিষ্ট হৈছে আপুনি এতিয়া যিখিনি কৈছে প্ৰায়বোৰ কথা কিন্তু আপোনালোকে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা আজি তাৰিখলৈকে বহুবাৰ আলোচনা হৈ আছে, কিন্তু কিছুমান অকল টেকনিকেল কথা মানে আছিল। মই তাৰ মাজতে এটা কথা জনাই লওঁ যে আমি যিমান দূৰ অৱগত হৈছোঁ আমাৰ চ'ৰ্চৰ ফালৰ পৰা 4টা দিশৰ ওপৰত গুৰুত্ব দিয়া হ'ল। মই আকৌ কৈছোঁ যে আমি ক'ৰ পৰা কেনেকৈ পালোঁ খবৰখিনি, সেইখিনি নিশ্চয় সংবাদ মাধ্যমক সাধাৰণতে মানুহে নুসুধে। তৎসত্ত্বেও আমি কওঁ যে আমি যিখিনি খবৰ লাভ কৰিছোঁ 4টা বিষয়ত কেন্দ্ৰীভূত। এটা হ'ল মেডিকেল, তাৰমানে স্বাস্থ্যজনিত দিশ জুবিন গাৰ্গৰ, তেওঁ মেডিকেল হিষ্ট্ৰী ইত্যাদি। দ্বিতীয়টো হ'ল ডিজিটেল মানে এই যে আমি লেপটপ পাইছোঁ, মোবাইল ফোন পাইছোঁ, হোৱাটছএপৰ কনভাৰ্চেশ্যন বা কথোপকথনৰ বা চাটিঙৰ আমি স্ক্ৰীনশ্বট ইত্যাদি ভাইৰেল হ'ল, এইবোৰ জব্দ কৰা হৈছে। আৰু চতুৰ্থটো হ'ল অৰেল, মৌখিক, অৰ্থাৎ যিটো কথা ইতিমধ্যে আলোচনা হৈছে। এই যে ডিজিটেলত পালোঁ, মেডিকেলৰ কথাখিনি আহিলে আৰু তাৰ লগে লগে যিটো প্ৰসংগ আমি উত্থাপন কৰিব খোজোঁ সেইটো হ'ল যে ফাইনেন্সিয়েল আন এটা দিশ, অৰ্থনৈতিক দিশটো ইয়াত জড়িত হৈ আছে। তাৰ পাছত পতিয়নযোগ্য ভাষ্য বা জবানবন্দী যদি পাইছে সেইখিনিৰে ৰিজনি কৰি এই কথাখিনি আগবঢ়োৱা হৈছে। পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথম কথা হ'ল এনে এখন চাৰ্জশ্বীট নিৰ্দিষ্ট সময়সীমাতকৈও এসপ্তাহৰ আগত প্ৰায় 84 দিনৰ পিছতে এই SIT তদন্তকাৰী সংস্থাই দাখিল কৰিব পৰাটো স্বাভাৱিকতে এটা কৃতিত্বৰ বিষয়। আৰু ইয়াত অহৰহ ধৰণৰ এটা জনসাধাৰণৰ প্ৰেছাৰ আছিল। ৰাজনৈতিকভাৱে হয়তো মুখ্যমন্ত্ৰীও জনৰোষত পৰাৰ ভয়তে প্ৰেছাৰ দিছিল, আৰু সেইফালৰ পৰা ইনভেষ্টিগেশ্যন এজেঞ্চিটোক আমি ধন্যবাদ দিব লাগিব। আৰু আমি আৰম্ভণিৰ পৰা ইয়াতে বহুবাৰ আলোচনা কৰিছিলোঁ যে CBI এনকুৱাৰী নালাগে, আমি SITৰ ওপৰত এটা ভৰসাও ৰাখিছিলোঁ। হয়, কৈছিলে এই কথাটো।
মন কৰিব আপোনালোকে গতিকে SIT-য়ে দিয়া এখন একেচাতে ওলাই কৰিব পৰা নাযায় আৰু এটা কথা ঠিক এনে এখন চাৰ্জশ্বিট লিখিবলৈ মানে অসম পুলিচতো বহু সাহিত্যিক আছে ডক্টৰ শৰৎ ফুকন আমাৰ ডেকা ছাৰ হৰেকৃষ্ণ ডেকা কুল শইকীয়াৰ পিছত আৰু যে সাহিত্যিক নোলাব ঠিকনা নাই এইখন এখন অহা দিনবোৰত এখন অসমীয়া সাহিত্যৰ এই কেছ ডায়েৰীখনেই বা চাৰ্জশ্বিটখন এখন অসমীয়া সাহিত্য হাৰিব কাৰণ তাৰ আগত যেতিয়া বিচাৰক ৰাজখোৱাৰ ফাঁচি সেই কেছ ডায়েৰীখনৰ বাক্যবোৰেই অসমীয়া সাহিত্যৰ ভাল সাহিত্য হৈছে আজিও আমি উপন্যাসৰ দৰে পঢ়ি এতিয়াও হাৰিকৌ জোনালী ৰাজখোৱাহঁতৰ হত্যাৰ যে গোচৰটো কেছ ডায়েৰীখনে গতিকে এইখনো যে সেই বিচাৰক ৰাজখোৱাৰ ফাঁচিৰ দৰে মনোৰম সাহিত্য নহ'বগৈ তেনেকুৱা কোনো মই হ'ব বুলি মই আশা কৰোঁ আৰু এখন সেইকাৰণে মই আজি ছ'চিয়েল মিডিয়াত লিখিছোঁ যে এখন মহাকাব্যিক এই পৰ্যায়লৈ অসমৰ পুলিচৰ উত্তৰণটোৰ কাৰণে গৃহমন্ত্ৰী হিচাপে মই মুখ্যমন্ত্ৰীক মানে ধন্যবাদ দিছোঁ এইটো ভাবিব নালাগে যে এটা ইনচাল্টিং মই হেৰি কৈছোঁ এইটো মানে মই সঁচা কৈছোঁ মানে কিন্তু কথা হ'ল ইয়াত এটা কথা আজি নতুনকৈ এই হেৰিখনত যোগ হৈছে এই কথাটো এবাৰো চৰ্চালৈ অহা নাছিল শ্যাম কানু মহন্তই আপোনাৰ হেৰিয়ৰ পৰা জুবিন গাৰ্গৰ পৰা পইচা ধাৰ লোৱা কথাটো বাকীটো আমি সকলো জানো আচাৰ বিক্ৰী কৰা মাকে ঘৰে ঘৰে আচাৰ বিক্ৰী কৰি থকা পৰিয়ালৰ ল'ৰাটোৱে চাইকেল মাৰি গুৱাহাটীত ঘূৰি ফুৰা ল'ৰাটোৱে কিমান সম্পত্তি কিমান কি গোটাইছিল সেইবোৰতো চকুৰ আগত মানুহে দেখি আছিল কম সময়ৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা অকল জুবিন গাৰ্গক চেপি চেপি যে কৰি আছিল আৰু এই সন্দেহটো আমি এজাহাৰটো আপুনি আমাৰ এজাহাৰখনো পাইছিল প্ৰথম দিনাখনৰ পৰাই আমি এই কথাটো কৈ আছিলোঁ যে টকা পইচাৰ কাৰণে এইটো পৰিকল্পিতভাৱে মাৰ্ডাৰ কৰিছে হয় তেওঁক ডিঙি কাটি বা মৰিয়াই মাৰি হত্যা কৰিব নকৰে কিন্তু এইটো যে এটা পৰিকল্পিতভাৱে হত্যাকাণ্ড আছে এতিয়া কথা হ'ল মানুহে মই এইখন কেতিয়াও ঢিলা চাৰ্জশ্বিট বুলি ক'বলৈ খোজা নাই এইখন নিশ্চয় চাৰ্জশ্বিট কঠোৰৰ পৰা কঠোৰতম হ'ব তাত মোৰ কোনো অলপো সন্দেহ নাই কিন্তু এটা কথা মই আগতেও কৈছোঁ যে যেনেকৈ অপৰাধীয়ে তদন্তকাৰী বিষয়াৰ কাৰণে যেনেকৈ এটা অপৰাধ কৰাৰ পিছত যিমান বিখ্যাত অপৰাধী হ'লেও এটা ক্লু থৈ যায় আৰু তদন্তকাৰী অতি দক্ষ তদন্তকাৰী বিষয়াৰ চাৰ্জশ্বিটতো কিন্তু তদন্তত সুৰুঙা থাকি যায় আৰু ডিফেন্স উকিলে সেইবিলাকেই দক্ষ ডিফেন্স উকিলে মানে খুচৰি উলিয়াই এইটো কৰ্চ এক্সামিনেশ্যনৰ পিছত কাৰণ কৰ্চ এক্সামিনেশ্যনটো মানে আমি মানে বহুতে আদালতক দুখ দিয়ে এই আদালতে মানে এইটো জাজমেণ্ট নিদিলে প্ৰকৃতি এইটোহে হৈছিলে কিন্তু আদালতৰ গাত অকণো দুখ নাথাকে আদালতে যুক্তি তথ্যৰ ভিত্তিত দিয়ে এই ছাৰে হয়তো তেওঁৰ জীৱনত হয়তো এনেকুৱা কেছৰ বহু জাজমেণ্ট দিছে আৰু মই নিজেও বহুবাৰ মই কৰ্চ এক্সামিনেশ্যনৰ সন্মুখীন হৈছোঁ অসমৰ বাঘা উকিলৰ মানে ক্ৰিমিনেল লয়াৰৰ মই 4-5 দিনকৈ কণ্টিনিউৱাছলি মই জেৰাৰ সন্মুখীন হৈছোঁ একে ভট্টাচাৰ্যহঁতৰ দৰে ছাৰে মোক জেৰা কৰিছে গতিকে এই জেৰাটো যেতিয়া কৰ্চ এক্সামিনেশ্যনত কৰি থাকে ডিফেন্স উকিলে সেইটো বৰ মানে সেইটো এটা কঠিন মুহূৰ্ত সেই মুহূৰ্তটো সাক্ষীসকলে পাৰ কৰাই নিব নোৱাৰাৰ কাৰণেও তাত ভুল কৰি দিয়াৰ কাৰণেও সকলোবোৰ শিকাই বুজাই লোৱাৰ পিছতো ভুল কৰি দিয়াৰ কাৰণেও কেতিয়াবা কেছৰ জাজমেণ্ট ইফাল সিফাল হয় তাৰ কাৰণে চাৰ্জশ্বিটখন দুৰ্বল বা কিবা অন্য বুলি নহয় যিসকল ইয়াত আমি এটা কথাই ভাবিছোঁ যে পানিছমেণ্ট পাবৰ কাৰণে এখন ব্যাগুম যে মহাকাব্যিক দৰে এখন চাৰ্জশ্বিট হ'ব লাগিব তেনেকুৱাও কথা নাই কোনোবাই 4 পেজ 20 পেজৰ এখন চাৰ্জশ্বিটতো ভাল পানিছমেণ্ট হয় ভালটো এতিয়া কথা হ'ল কি ইয়াত আনডিটেইলছ মানে বহু সাক্ষী সংলগ্ন কৰিছে নেকি এই কথাটো চাৰ্জশ্বিটৰ কপিটো যেতিয়া আহিব তেতিয়া কথাটো পোহৰলৈ আহিব কাৰণ 395 জন সাক্ষী 394 জন সাক্ষী কোৰ্টত ন' ডাউট এইটো চিফ মিনিষ্টাৰে কৈছে চিফ মিনিষ্টাৰে যেতিয়া চিঠি লিখিব
ন্যায়ালয়লৈ আৰু উচ্চ ন্যায়ালয় নিশ্চয় এইটো দৈনন্দিন এইটো কেছ ফাৰ্ষ্ট কোৰ্টত দৈনন্দিন শুনানিৰ কাৰণে দিব, এইটো কোনো সন্দেহ নাই। কিন্তু তাৰ পিছতো সেই 394জন সাক্ষীৰ যেতিয়া কৰ্চ এক্সামিন হ'ব, তেওঁলোকে কিমান দক্ষতাৰে সেইটো হেৰি কৰি নিব। কিন্তু মই এই কথাটো নাভাবো যে এই গোটেই মাৰ্ডাৰটো এইকেইজনক দোষী সাব্যস্ত কৰিবৰ কাৰণে গোটেই 394জন সাক্ষীৰ ক্ৰছ এক্সামিনেশ্যনৰ দৰকাৰ হ'ব। ইয়াত আনুষংগিকভাৱে নিশ্চয় টকা পইচা লেনদেনটোক এটা গুৰুত্ব দি পিনি বিভিন্ন আনুষংগিক উপকাহিনী সৃষ্টি কৰাৰ কাৰণে ইমান ডাঙৰ এটা চাৰ্জশ্বিট হৈছে। কিন্তু মোৰ কথাটো হ'ল এই যে ছিংগাপুৰৰ পৰা মানুহকেইজন আহিছিল সাক্ষী দিবলৈ, আৰু তেওঁলোকৰ নিশ্চয় সাক্ষী কিছু কেইবাজনো 164, এতিয়া BNS-ত 183 নিশ্চয় কোৰ্টত ৰেকৰ্ড কৰিছে, আৰু সেই সাক্ষী সেইকেইজনক নিশ্চয় সাক্ষী কৰিছে, আৰু সেই সাক্ষীকেইজনৰ ওপৰতে নিৰ্ভৰ কৰি কিন্তু কনভিক্ট হ'ব। ঠিক আছে, মই আকৌ আহি দিয়া মৰম সেয়া তেওঁলোকে সকলোৱে প্ৰত্যক্ষ কৰি অভিভূত হৈছে। গতিকে ধেমালি কথা কোৱা নাই কিন্তু হয়, সেইটোৱে। আৰু আমি ইমান সকলো দায়িত্বশীল হৈ উঠিছো এই সময়খিনিত, সেই কথাটো চাব লাগিব। এতিয়া চাবলৈ গ'লে আমি সাধাৰণতে কি দেখোঁ যে এগৰাকী ব্যক্তি যদিহে আপোন তেওঁৰ নহয়, তেওঁৰ যদি বিশেষ সম্পৰ্ক নাথাকে, তেওঁ গোচৰ চলে, ক'ৰবাত শপতনামা দিব লাগিব, ক'ৰবাত FIR দিব লাগিব, এই কথাবোৰ ভবাৰ কথাই অহা নাছিল। অসমত কিমানখন এজাহাৰ দাখিল হ'ল, তেওঁলোকেও জানে যে এইখিনি প্ৰশ্নৰ সন্মুখীন তেওঁলোকো হ'ব আদালতত। আপুনিওতো আপোনালোকে PIL কৰিছে, আপোনালোকো প্ৰশ্নৰ সন্মুখীন হ'ব। আপোনালোকে হাতীগাঁও থানাতো আপোনালোকে এখন এজাহাৰ দাখিল কৰিছে, আৰু যদিও বা সকলো সংলগ্ন কৰা হৈছে, কিন্তু এজাহাৰকাৰীসকলকতো মতা হ'ব, সোধা হ'ব, তেওঁলোকৰ ক্ৰছ এক্সামিনেশ্যন নিশ্চয়কৈ হ'ব। বহুতে ভাবিছে যে নহ'ব, কিন্তু সেইটোতো হ'বই। ইভেন হেৰিয়তো হ'ব, ন্যায়িক আয়োগতো হ'ব, যিসকলে শপতনামা দিছে, য'ত আমিও দিছোঁ। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ পলাশ ৰঞ্জন বৰুৱা, যে এতিয়া কথাটো হৈছে যে এই কথাখিনিতে শেষ নহয়। এই কথাবোৰৰ পাছতো আইনী এখন দীঘলীয়া যুঁজ হ'ব, যদিও বা ফাষ্ট ট্ৰেকৰ প্ৰসংগবোৰ চৰ্চা হৈছে। ফাষ্ট ট্ৰেকত হ'লে কথাখিনি কি পৰ্যায়লৈ যাব আমি ইতিমধ্যে পাতিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। দৰকাৰী কথাটো হৈছে যে ইয়াত এটা শব্দৰ প্ৰয়োগ বাৰম্বাৰ কৰি মই জোৰো দিব খুজিছোঁ, মই বিমলৰ সৈতেও সেইটো কথা পাতিম। সেই শব্দটো হৈছে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল। মানে মন কৰিব, জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল। এই কৰোৱা আৰু কৰাৰ মাজত এটা পাৰ্থক্য আছে। গতিকে কৰোৱাটো প্ৰতিষ্ঠা কৰিবলৈ কিমান দূৰ আইনগতভাৱে সক্ষম আমি হ'ম, বিশেষকৈ আমি যদি যিসকলে গোচৰটোক লৈ আগবাঢ়িব জুবিন গাৰ্গৰ পৰিয়ালৰ ন্যায় দিয়াৰ পক্ষত, মই SIT হওক বা আমি চৰকাৰী পক্ষই হওক, গতিকে সেই কথাখিনি কেনেধৰণে আগবাঢ়িব সেইটো বৰ দৰকাৰী কথা হৈ পৰিছে। তেনেকুৱা ঘটনা আমাৰ ইয়াতো যে নঘটে তেনেকুৱা কথা নহয়। আমি ডেকা কালত যেতিয়া খুব মদ খাইছিলোঁ, দয়ানন্দ বৰগোহাঁই ছাৰে সদায় কৈছিল, দেখিবি দেই তহঁতৰ কিন্তু ভৱিষ্যত আছে, বেছিকে খুৱাই বৰবাদ কৰি দিব। এই কথাটো কিন্তু আমাক বহু বছৰ বেছিকে খুৱাই খাইছিলে। এইটো মানুহে এতিয়া বহুতে ক'ব পাৰে যে এডাল মানুহক, প্ৰাপ্তবয়স্ক মানুহক কোনোবাই জোৰ জবজ মুখত ঢালিটো মদ খোৱা নাই। আচলতে সেইটো কথা নহয়। মানুহ এটা যেতিয়া মাৰ্ডাৰ কৰিম বুলি এটা ঠিক কৰি লয়, এটা প্লেন কৰি লয় 6 মাহৰ আগৰ পৰা বা 1-2 বছৰ আগৰ পৰা, আৰু সেই মানুহজন যিহেতু ছাৰ আগতে অনবৰত তেওঁৰ লগত থাকে, তেওঁৰ সকলোবোৰ কথা জানে, তেতিয়াহ'লে মদ খোৱা মানুহ এজনক, মদ খোৱা মানে মদাহী নহয়, মদ খোৱা মানুহ এজনক আৰু বেছি মদ খাবৰ এটা পৰিৱেশ তৈয়াৰ কৰি দিয়াটো একো ডাঙৰ কথা নহয়। সেইটো হিন্দী চিনেমাটো আমি দেখিছোঁ তেনেকুৱা কৰি পিনি আপোনাৰ ঘটনা ঘটাই, আৰু বাস্তৱতো সেইটো হয়। ইভেন মই ক'লোৱেই নহয়, উদাহৰণ আমাকে এই কথাটো আজিৰ পৰা 10-15 বছৰ আগত কৈছিল, হা, আমাক সদায় সকিয়নি দিয়ে, দেখিবি দেই এনেকুৱা। গতিকে এইটো হেৰি কৰাত মানে অসুবিধা নহ'ব। অসুবিধা এইকাৰণেই নহ'ব, এই ঘটনাটোত মানুহে ভাবি আছে যে আপোনাৰ ছিংগাপুৰত হ'ল, অসমত তদন্ত কৰিছে। এইটো BNS-ৰ 23 চনত যেতিয়া BNS আনিলে, এইটো যিহেতু ছিষ্টেম আছে, বিদেশত হ'লেও ঘটনা কৰিলেও আমাৰ যদি ভাৰতীয় নাগৰিক হয় ইয়াত বিচাৰ হ'ব, সেইফালে চব সকলো ঠিক আছে। কিন্তু এই কথাটো হৈছে এই যে আৰু যে 11-12জন মানুহ আছিলে তাত, যে আৰু ছিংগাপুৰত যে 400-500 মানুহ গৈছিল, তাৰো বোধ কৰোঁ 100-150 মানুহৰ সাক্ষী লৈছে। সেই মানুহবোৰে নিশ্চয় কৈছে যে এইটো সেইদিনা ৰাতি এই ঘটনাটো ঘটিছিল, কথাটো গম পাইনে? সেই মানুহখিনিয়ে সাক্ষী হ'ব।
গতিকে এইটো প্ৰতিষ্ঠা কৰাত মানে চৰকাৰী পক্ষৰ উকিলে সাংঘাতিক কিবা কষ্ট হ'ব বুলি মই নাভাবোঁ আৰু এইটো প্ৰতিষ্ঠা হ'লে বহু কথা প্ৰতিষ্ঠা হৈ যাব প্ৰথম কথা হ'ল এইটোতো এটা কথা ঠিক আমি এটা আশালৈ থাকো আমি আশালৈ যিহেতু আছো ন্যায় পায় প্ৰশ্ন আছে চৰকাৰক সমালোচনা আপুনি কৰিবলগীয়া আছে আৰক্ষীক SITক আপুনি সমালোচনা সময় সাপেক্ষে বহুতেই কৰিছে কিন্তু অন্তত চাৰ্জশ্বিটখন দাখিল হৈছে আমি এই আশা কৰাটো অসমবাসীয়ে ভুল হ'ব নেকি যে একো নহ'ব কিবা এটা হওক কিবা এটা হওক বুলি আশা কৰাটো মানুহৰ ভুল হ'ব নেকি মই কিন্তু নাভাবোঁ মই আচলতে ক'বলৈ গ'লে ছাৰে অফ দ্য ৰেকৰ্ডত আপুনি কৈছে যে মই উকিল নহ'লেও বা ওকালতি নকৰিলেও মই মোৰ অভিজ্ঞতা পৰা কৈছোঁ মই বহু সেই দিশত অভিজ্ঞ হা মানে আমি কৰিলে বহুত কথা মই কাগজ চাই আমি ক'ম যে এইটো কেছ জিকিব নে হাৰিব চাৰ্জশ্বিট চাই আমি ক'ব পৰা মানুহ হা আৰু তেনেকৈ যোৱা 10 বছৰত মোৰ ওচৰলৈ হয়তো 500 মানুহ আহিছে আৰু মই সেইসকলক নাম ধৰি ক'ব পাৰোঁ যে এইটো কেছ এইটো আৰু আমুক উকিলৰ ওচৰত যা এইবিলাক আমি কথা ক'ব পাৰোঁ আমাৰ এটা হেৰি আছে মই নিজেও কোৰ্টত সেইবিলাক ফেচ কৰি থাকোঁ বহুত ডাঙৰ ডাঙৰ হাই প্ৰফাইল কেছত মই সাক্ষী হৈছোঁ ED কেছত CBI কেছত আপোনাৰ হেৰি কেছত মই গতিকে মোৰ অভিজ্ঞতা মই বিনিময় কৰিছোঁ তেওঁলোকৰ যে এইটো মানে মই নহ'ব বুলি কিন্তু ভবা নাই কিবা এটা হ'ব মই ভাবোঁ এখন কঠোৰ কিন্তু আমাৰ ক'বলগীয়া কিন্তু কিন্তু প্ৰথম কথা হ'ল এইটো এটা গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম আছিল গতিকে ইয়াত নেগলিজেন্স অকল এটা মানুহৰ এগেইনষ্টত সন্দীপ গাৰ্গৰ এগেইনষ্টত লগাইছে সন্দীপন গাৰ্গক 238 BNS ছেকশ্যনলৈ কিয় নানিল সন্দীপন গাৰ্গেও কিন্তু তাৰ পৰা ঘূৰি অহালৈকে ইয়াত 10-12 দিনলৈকে একো কোৱা নাছিল তেওঁ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল গতিকে সন্দীপন গাৰ্গ পুলিচ অফিচাৰ হ'ল কাৰণে 238 অকল অমিত প্ৰভাক লগাব সন্দীপন গাৰ্গক নলগাব এইটো হ'ব নোৱাৰে এইটো এটা মোৰ মানে এইটো মোৰ হাৰিয়ত দৃষ্টিত আহিছে এইটো চাৰ্জশ্বিটত এইটো ভুল কৰিছে গতিকে সেইখিনি যেহেতু এতিয়াও ৰেক্টিফাই কৰিবলৈ ছাৰেটো কৈ গৈছে এইটো ছেকশ্যনত গতিকে এতিয়াও সময় উকলি যোৱা নাই এখন ফিক্স এণ্ড ফাইনেল নহয় এতিয়াও ইয়াত যোগ কৰিব পৰা বহুত স্কোপ আছে আৰু আমি এজাহাৰকাৰী হিচাপেও আমি তাত যদিও এতিয়ালৈকে আমাৰ ষ্টেটমেণ্ট ৰেকৰ্ড নকৰিলে আমি আদালতত গৈ 60খন এজাহাৰ দিয়া মানুহৰ মোষ্ট প্ৰবেবলি মই স্পেচিয়েলি জানো নগাঁও বিৰিঞ্চিক CID কিবা সোধা পোছা কৰিছিল বাকী বহুতক কৰা নাই গতিকে আমি নিশ্চয় এইখিনিত গৈ আমি দৃষ্টিগোচৰো কৰিব পাৰোঁ দ্বিতীয় কথা এই যে এটা অফিচাৰবিলাক তাত ইণ্ডিয়ান হাই কমিশ্যনৰ যিবিলাক অফিচাৰ আছিলে স্পন্সৰ প্ৰগ্ৰেমটো চাবলৈ আমি এতিয়া ৰাজনৈতিক নেতাসকলে ৰাজনৈতিক খেলত বোকা ছটিয়াক CMকো লুটিয়াব পাৰে পবিত্ৰ মাঘেৰিটাক লুটিয়াব পাৰে বা আমিও ক'ব পাৰোঁ সেইটো এটা বেলেগ কথা কাৰণ পলিটিচিয়ানে কেতিয়াও লিখিত ৰূপতটো হেৰি নিদিয়ে গতিকে সিহঁতি কেতিয়াও প্ৰমাণ নহয়গে কিন্তু এই যে হাই কমিশ্যনত তাত থকা কোনোবা অফিচাৰৰ যে নেগলিজেন্স আছে এইটো কিন্তু নিঘাত সত্য আৰু সেই চাইডটো কিন্তু এই চাৰ্জশ্বিটখনত চৰকাৰে ডাৰ্ক হেৰিয়ত ৰাখিব বিচাৰিছে অকল এই যিকেইজন এৰেষ্ট হৈছে এইকেইজনকে অতি কঠোৰ চিষ্টেম কৰি শাস্তি দিবলৈ চেষ্টা কৰিছে সেইটো কিন্তু দিশ এৰাই ঠিক আছে হয় আপুনি কৈছে এইটো হয় আমি মন কৰিছোঁ আৰু লগতে মই জনাওঁ আমাৰ দৰ্শকসকলক বিমলো আছে মই এই কথাখিনি লগতে জনাব খুজিছোঁ সংযোগ কৰিব খুজিছোঁ ইয়াত কিন্তু ইয়টত থকা বাকীসকলক আই উইটনেছ বুলি কোৱা হৈছে বুলি আমি গম পাইছোঁ অহা 17 তাৰিখে যেহেতু হাইকোৰ্টেও এইটো বিচাৰিছিলে PILৰ 4খন PILৰ এগেইনষ্ট গতিকে এইটো হাইকোৰ্টতো চৰ্চা হ'ব ঠিক আছে হাইকোৰ্টতো চৰ্চা মানে এতিয়া কথাটো হৈছে যে সেইকেইজনক সাক্ষী হিচাপত মানে আয়ুক্ত হিচাপে ৰাখিছে প্লাছ এইটো কথা যে ডাঙৰ কথা ক'লে যে চৰকাৰৰ যিটো মানে চৰকাৰী প্ৰগ্ৰেমত যিহেতু গৈছিলে গতিকে চৰকাৰৰ যিটো পদক্ষেপ আছিলে সেইটোক অকল চাইডলাইন কৰি এই মানুহকেইটাক ফ'কাছত আনিব বিচাৰিছে কথাকেইটা একদম ৰাইট কথা কৈছে আৰু প্ৰশ্নটো হৈছে যে চাৰ্জশ্বিটখন যিয়ে নহওক আমাক যি চাৰ্জশ্বিট কৰিছে কিমান দিন লাগিব যিমান দিনে লাগক মুঠতে আমাক ন্যায় লাগিব জুবিন দা মৃত্যুৰ কাৰণ জুবিন দাক ইমানখিনি ঠগি মেলি খোৱাৰ যিখিনি শাস্তি তেওঁলোকে পাবই লাগিব আৰু আশা কৰোঁ যাতে যিমান সোনকালে কৰিব পাৰে সেইখিনি সোনকালে কৰক ধন্যবাদ